কিছুমান অনুষ্ঠানক আমি সদায় উৎসাহিত কৰাটো দৰকাৰ, বিশেষকৈ গ্ৰন্থমেলাৰ নিচিনা অনুষ্ঠানবিলাকক, কিয়নো ইয়াৰ দ্বাৰা দোকানীয়েও উৎসাহ পায় আৰু আপোনালোকে যি কিনে তাৰ পৰাই কিবা নহয় কিবা এটি আপোনালোকৰ লাভ হ'বই। লগতে সৰু ল'ৰা ছোৱালীবিলাকেও কিতাপ পঢ়াৰ প্ৰতি সচেতন হ'ব। আজি আবেলি পঢ়ি উঠি মাৰ লগত গৈছিলোঁ গ্ৰন্থমেলালৈ, যিহেতু আমাৰ সৰুক্ষেত্ৰী গ্ৰন্থমেলা আৰম্ভ হৈছিলে আৰু গৈ কিনে বহুত বেছি ভাল লাগিছিলে, কিয়নো কিতাপৰ দোকানটো আছিলেই, লগতে মানুহবিলাকো আহিছিলে আৰু তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ প্ৰতি ইমান সজাগতা দেখি বহুত বেছি ভাল লাগিছিলে। আৰু মই গ'লোঁ কিতাপ কিনিবলৈ আৰু কিবা কিবি কিতাপ মোৰ লগত আছিলোঁ, সেইকাৰণে চব কিতাপ কিনা নাই, যিমান পাৰোঁ আৰু ৰঞ্জু হাজৰিকাৰ কিতাপেই কিনিলোঁ, যিহেতু তেখেতৰ কিতাপ প্ৰত্যেক বছৰে নতুন নতুন ওলায়ে থাকে আৰু বহুত কেইখন তেওঁৰ কিতাপেই কিনিলোঁ। তাৰপাছত লগৰ ছোৱালীও লগ পালোঁ, ভাল লাগিলে আৰু কিবা এটি খালোঁ, কিয়নো খোৱাটোতো থাকিবই। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা ভিডিঅ' দিলে আপোনালোকৰো লাভ হ'ব সেইটোও মোক ক'ব। আৰু এইকেইখন আছিলে ৰঞ্জু হাজৰিকাৰ কিতাপ। আজিৰ ভিডিঅ'টো